ডিব্ৰুগড় সত্ৰ আৰু ন্যায়াধীশ আদালতত তিনি অভিযুক্ত ক্ৰমে সুমি বৰা, তাৰ্কিক আৰু অম্লান বৰাক হাজিৰ কৰোৱালে ডিব্ৰুগড় আৰক্ষীয়ে। সদৰ থানাৰ পৰা জিলা আৰক্ষী চিকিৎসালয়ত অনা হৈছে সুমি তাৰ্কিকক। অম্লানকো অনা হৈছে চিকিৎসালয়লৈ। জিলা আৰক্ষী চিকিৎসালয়ৰ পৰা ন্যায়ালয়লৈ লৈ যোৱা হৈছে। সুমি তাৰ্কিকৰ 5 দিন আৰু অম্লানৰ 3 দিনৰ আৰক্ষীৰ জিম্মাৰ পিছত মঙলবাৰে আদালতত হাজিৰ কৰাৰ বাবে দিনৰ প্ৰায় 2:30 বজাত ন্যায়ালয়লৈ অনা হয় তিনিওকে। গোচৰৰ আইঅ সিজল আগৰৱাল উপস্থিত। অনলাইন ট্ৰেডিং কেলেংকাৰীৰ গোচৰত তিনি অভিযুক্তক আৰক্ষীয়ে পুনৰ জিম্মাত বিচাৰিবলৈ নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।